মুখত ৰঙালী বিহুৰ মোৰ উৎসৱটো মোৰ পেপাই সকলোকে জাননী দিয়ে। হয়তো ইয়াত আশে পাশে সুধিলেও ক'ব যে সোনকালে বিহু আহিল মাত্ৰ পেপা নেথাই ফোপাই হ'লেও পেপাটো বজাই থাকে অকলে। আকৌ ল'ৰা ছোৱালীবিলাকক আহিলে লগতে ভালো লাগে, তেতিয়া মই ল'ৰা ছোৱালীবিলাকতো লগত আকৌ কোনোবা মাতা আকৌ গৈ পেলাই আকৌ গছৰ তলত পাই যাওঁগৈ এতিয়াও। কিন্তু খোজকাঢ়ি যাব নোৱাৰোঁ, থিয় হৈ থাকিবও নোৱাৰোঁ, কিন্তু চকী এখন দি লৈ যায়। বয়স কিমান হ'ল? বয়সটো প্ৰায় 90 বছৰে হ'লি আৰু প্ৰায় মানে প্ৰায়ে আৰু। পেপাৰটো আপোনাক কোনে দিছিলে? পেপাৰটো হ'ল মোৰ পিতাৰ দিনৰ, পিতাৰ পৰাহে মই পেপাৰটো পাইছোঁ। কিন্তু এতিয়া হেনো কাকা দিনৰ আছিলে বুলি কৈছিলে। মানে কিমানমান বছৰ হ'ল? এইটো 200টো প্ৰায়ে হ'ল। আপুনি এতিয়া সংৰক্ষণ কৰিছে? এতিয়া মই এতিয়ালৈকে সংৰক্ষণ কৰি আছোঁ। নিজে পেপাৰটো ছিগি খহি গৈছেগৈ, তেওঁ মই ৰাখিছোঁ সেইটো পেপাৰটো তেতিয়াৰ পৰা বুলি। তাক ধুনীয়াকৈ পৰিপাটিকৈ নোৱাই ধুৱাই ৰাখোঁ মই। বিহুটো আহিলে মই পেপাৰ হালধি মাহ দি মই নোৱাওঁ। মোৰ বাঁহী পেপাৰ চব উলিয়াই লৈ মই ধুনীয়াকৈ নোৱাই ধুৱাই আকৌ ধুনীয়াকৈ সোমাই যাওঁ। মন গ'লে অকণ বজাওঁ, আকৌ দেহাটো ভাল লাগি থাকিলেই বজাওঁ, আকৌ পটককৈ অসুখ হৈ যায় নোৱাওঁ আকৌ থাকে। আপোনাৰ দেউতাই আপোনাক দি থৈ গৈছে, আপুৰুগীয়া বুলিয়ে ক'ব লাগিব। আপুনি নথকা অৱস্থাত কেনেধৰণৰ সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে? সংৰক্ষণ মানে মোৰ মাটি যিখিনি আছে তেওঁলোকক কৈছোঁ যাতে মোক জীয়াই ৰাখিবলৈ হ'লে তোমালোকে এই পেপাৰটো তোমালোকে ব্যৱহাৰ কৰা। আৰু অকণ বজাইছেও, কিন্তু বজাইছে মানে এটা কথা নহয়, মোৰতো যুগত লগত এতিয়া এইটো যুগ নিমিলা হ'ল। মোৰতো যুগত মোৰ পিতাই শিকাইছিলে যে এই বিহু নামটো তই গা, এই বিহুটো গাব পাৰিব লাগিব। মই আকৌ তেতিয়া উপায় নাপালে মই সেই বিহু নামটো গাওঁ পেপাত যে নাই। এতিয়া নিচিনাকৈ মই আকৌ তৌতা কৰিব নাজানো। আকৌ আজিকালি বজাইছে শুনি আছোঁ, কিন্তু মই বিহু নামহে গাওঁ, মই বিহুটোহে গাওঁ মই। পেপাৰ অসমৰ বাহিৰতে বজাইছোঁ। ইফালে আগত তোমাৰ দিল্লী পাইছোঁ মই, তেতিয়া ল'ৰা ছোৱালী বুলি ক'ব লাগিব আৰু সৰু বয়স। তাৰপৰা এখন তোমাৰ হ'ল কলিকতা, উৰিষ্যা এইবিলাকত ফূৰ্তিতে গৈ বজাই। কিন্তু তেতিয়া তোমাৰ ফটো মৰা মানুহো নাই, পালানে? বোলে বহুত এতিয়া আজিকালি ক'ৰবালৈ গ'লে গ্ৰুপ এটা ফটো এখন লৈ আহে, তেতিয়া একো নাই সেইখন গ'লো আৰু খালোঁ বলো ফূৰ্তি কৰিলোঁ আৰু গুচি আহিলোঁ। কিন্তু তাৰপিছত জানিছোঁ এইটো ব্যৱসায়মূলক। কিন্তু মোৰ ব্যৱসায়টো এতিয়াও মই ব্যৱসায় বুলি নধৰিলোঁ আৰু নলওঁ, মই একো ব্যৱসায় নলওঁ। সমূহ অসমবাসী ৰাইজক মই মোৰ সেৱাৰে মই গ্ৰহণ কৰি কৈছোঁ যে আপোনালোকে এইটো সদায় মনত ৰাখিব যে অসমীয়া বিহু উৎসৱটো চবতকৈ ওপৰত। সেই অসমৰ বিহুতে অসমক জীয়াই ৰাখিব পাৰে। আৰু মই নিজে এতিয়া গম পাইছোঁ, য'তে যাওঁ ত'তে হ'লেও সেই বস্তুটো মই পাওঁ, আৰু পালে মোৰ বৰ আনন্দ লাগে। সেই দেখি মই কৈছোঁ যে অসমত আৰু এই বিহু উৎসৱটোতকৈ ওপৰত নাই। কিয় মই বিহু বুলি ক'লোঁ, এতিয়াও মই যেতিয়া 80-90 বছৰত যেতিয়া পগলা হোৱা দি সময়টো কি বস্তু, তেতিয়াহ'লে মই নিজকে চিন্তা কৰোঁ। আৱেগ জড়িত হৈ যায়, মই নিজক পাহৰি যাওঁ।